সো স্টুডেন্ট এতিয়া আমি এমসিকিউ কোশ্চেনৰ বিষয়ত আলোচনা কৰিম। সো তোমালোকে ভিডিওটো অলপ ডাঙৰ হ'ব পাৰে, কিন্তু অলপ পেশেন্ট ৰাখি ভিডিওটো চাই যাবা, বহুত হেল্পফুল হ'ব বুলি মই আশা কৰোঁ। সো প্ৰথমৰ পৰা ভিডিওটো চাবা যাতে কতো স্কিপ নকৰে, আৰু ভিডিওটো তোমালোকৰ বন্ধু বান্ধৱী সকললৈ শ্বেয়াৰ কৰি দিবা যাতে সবে ভিডিওটো চাব পাৰে। সো আমাক 1 নম্বৰ কোশ্চেনত দিয়া আছে, তলৰ ৰৈখিক সমীকৰণৰ জোৰ কেইটা বিবেচনা কৰা। ইয়াতে আমাক কি দিছে, এজোৰ সমীকৰণ দিছে ইয়াত, আৰু 2 নম্বৰত এজোৰ সমীকৰণ দিছে। ঠিক আছে, এই সমীকৰণ দুয়োটাৰ পৰা আমাক বিবেচনা কৰিব দিছে যে কি হয়, এটো আমাক বিবেচনা কৰিব দিছে। সো এটো যদি আমি কৰিব যাওঁ তেনেহলে আমাক এই দুয়োটা সমীকৰণ ল'ব লাগিব, আৰু এই দুয়োটা ৰৈখিক সমীকৰণ ল'ব লাগিব। সো ইয়াৰ পৰা আমি কি লিখিব পাৰো যে প্ৰথমতে আমাৰ কি কৰিব লাগিব, a1 by a2 আমাৰ প্ৰথমতে উলিয়াই ল'ব লাগিব। সো 1 নম্বৰ সমীকৰণত a1 কিমান আছে, 3 আছে, আৰু 2 নম্বৰ সমীকৰণত a2 কিমান আছে, 2 আছে। সো এটো আমি কিমান পালো, তেনেহলে 3/2 পালো। তাৰ পিছত আমি কি কৰিম, v1 by v2 উলিয়াই লম। সো আমাক 1 নম্বৰ সমীকৰণত v1 কিমান আছে, 2 আছে। সো আমি v1ৰ ঠাইত আমি কিমান বহাই দিলো, 2 বহাই দিলো, আৰু 2 নম্বৰ অপচনত v ঠাইত কি আছে, 3 আছে, আমি কি বহাই দিলো, 3 বহাই দিলো। সো ইয়াতে কি আহিল, 2/3 আহিল। তেনেহলে ইয়াৰ পৰা আমি কি ক'ব পাৰো যে a1 by a2 not equal v1 by v2 লিখিব পাৰো নে নাই। তেনেহলে এটো আমি কি পাইছিলো, যদি a1 by a2 not equal v1 by v2 হয়, আমাৰ শর্তটো কি আছিল, সংগত হ'ব, অদ্বিতীয় সমাধান পাম, আৰু অদ্বিতীয় সমাধান পাম। এই দুয়োটা শর্ত আমি পাইছিলো। তাৰ পিছত আমাৰ এই 2 নম্বৰ অপশনটো চাব লাগিব। এটোৰ ক্ষেত্ৰতো আমাৰ কি কৰিব লাগিব যে a1 by a2 উলিয়াই ল'ব লাগিব। সো এটোৰ ক্ষেত্ৰত a1ৰ মান কিমান দিয়া আছে, 2 দিয়া আছে, আমি 2 বহাই দিলো, আৰু a2ৰ মান কিমান দিয়া আছে, 2 দিয়া আছে, আমি 2 বহাই দিলো। এটো 2 কি যাব, কেনসেল যাব, যাই কিনি কিমান আহিব, 2 আহিব। তাৰ পিছত আমি কি কৰিম, v1 by v2 কৰি দিম, v1 by v2 কৰি দিম। এই ক্ষেত্ৰত v1 কিমান আছে, -3 আছে, 3 বহাই দিলো, আৰু v2 কিমান আছে, -3 আছে, 3 বহাই দিলো। এটো যদি কেনসেল কৰো আমি আনসারটো কি আহিব, 1 আহিব। আকৌ আমি কি কৰিম, c1 by c2 কৰিম। যেহেতু a1 by a2ৰ মানো কিমান ওলাইছে, 1 ওলাইছে, আৰু v1 by v2ৰ মানো কিমান ওলাইছে, 1 ওলাইছে। তেনেহলে আমাৰ কি কৰিব লাগিব, c1 by c2 উলিয়াই ল'ব লাগিব। সো c1 by c2 আমি কি লিখিব পাৰো, -7 by কিমান লিখিব পাৰো, -8 লিখিব পাৰো। মাইনাসটো কিয় লিখিলো, যেহেতু ইকুয়ালের হিফালে 8 আছে, আৰু ইকুয়াল হিফালে 7 আছে, সেই কাৰণে আমি মাইনাস দি ললো। তেনেহলে এটোৰ মান কিমান আহিব, 7/8 আহিব। সো ইয়াৰ পৰা আমি কি পালো যে a1 by a2 equal v1 by v2 equal c1 by not equal c1 by c2 হ'ব। সো যেতিয়া আমি a1 by a2 equal v1 by v2 not equal c1 by c2 পাম, তেনেহলে এটোৰ নিয়মটো কি আছিল যে এই সমীকৰণ দুডালে সৃষ্টি কৰা ৰেখা দুডাল পৰস্পৰ কি হ'ব, সমান্তৰাল হ'ব। আৰু যদি ৰেখা দুডাল সমান্তৰাল হয় তেনেহলে কি হ'ব, অসংগত হ'ব। তেনেহলে আমাৰ এ নাম্বার অপশনটো পঢ়ি চাব লাগিব, এই দুয়োটাৰ ভিতৰত কোনটো মিলিছে, সেইটো অপশন আমাৰ রাইট যাব।
এ নাম্বাৰ অপশ্যনত কি কৈছে আমাৰ যে 1 আৰু 2ৰ জোৰ কেইটা সংগত বুলি কৈছে কিয়নো 1 নাম্বাৰ অপশ্যনটো কি আছে সংগত নহয় সংগত আছে কিন্তু 2 নাম্বাৰ অপশ্যনটো কি আছে সংগত নহয় তেনেহলে এ নাম্বাৰ অপশ্যনটো আমাৰ কারেক্ট আনসার নহব বি নাম্বাৰ অপশ্যনটো আমাৰ নহব সি নাম্বাৰ অপশ্যনত আমাক কি কৈছে 1ৰ জোৰ কেইটা সংগত তাৰ মানে 1 নাম্বাৰ কোশ্চেনত যোনটো কৈছে হেতু কি আছে সংগত আছে হয় ঠিকই কৈছে আৰু 2 নাম্বাৰৰ জোৰ কেইটা অসংগত ঠিকই আছে 2 নাম্বাৰৰ জোৰ কেইটা কি আছে অসংগত ওলালো সেই কাৰণে অপশ্যন নাম্বাৰ আমাৰ কোনটো ৰাইট যাব অপশ্যন নাম্বাৰ সি টো আমাৰ কারেক্ট আনসার হ'ব সো আমি নেক্সট কোশ্চেন লৈ আগবাঢ়ো কোশ্চেন নাম্বাৰ 2 দিয়া আছে তলৰ রৈখিক সমীকরণ জোর কেইটা বিবেচনা কৰা সেম একে ধরনের কোশ্চেন দিছে কিন্তু সমীকৰণবোৰ বেলেগ বেলেগ দিয়া আছে সেম 1 নাম্বাৰ কোশ্চেনটো যেনেকৈ কৰিলা এইটোতো তেনেকৈ কৰিব লাগিব সো এইটো যদি আমি কৰিব যাও তেনেহলে আগৰটোৰ দৰেই আমাৰ কি উলাব লাগিব a1 বাই a2 উলাব লাগিব সো a1 ইয়াতে আমাক কিমান দিয়া আছে 2 দিয়া আছে আমি 2 লিখিলো a2 কিমান দিয়া আছে 4 দিয়া আছে আমি 4 লিখিলো a1 কিমান দিয়া আছে 2 আৰু a2 কিমান দিয়া আছে 4 সো এটো যদি আমি কাটো তেনেহলে কিমান আহিব 1/2 আহিব 1/2 আহিব তাৰ পিছত আমি কি কৰিম v1/v2 কৰি দিম v1/v2 কৰি দিম তেনেহলে v1 আমাক কিমান দিয়া আছে -3 দিয়া আছে আৰু v2 আমাক কিমান দিয়া আছে -6 দিয়া আছে সো এটো ইকুয়াল আমি কিমান লিখিব পাৰো 1/2 লিখিব পাৰো সো যেহেতু দুয়োটা এটো 1/2 ওলাইছে আৰু এটো 1/2 ওলাইছে তেনেহলে আমাৰ কি কৰিব লাগিব c1/c2 উলিয়াই দিব লাগিব সো ইয়াতে আমাক c1 টো কিমান দিয়া আছে -8 দিয়া আছে আৰু c2 টো কিমান দিয়া আছে -9 দিয়া আছে তেনেহলে এটো আমাৰ কি ওলাল এই দুয়োটাতকৈ বেলেগ ওলাল সো ইয়াৰ পৰা আমি কি লিখিব পাৰো a1/a2 equal v1/v2 not equal c1/c2 লিখিব পাৰো ঠিক আছে c1/c2 লিখিব পাৰো সো আমি আকৌ 2 নাম্বাৰ অপশ্যনটো কৰি চাব লাগিব এটোৰো আমাৰ কি কৰিব লাগিব a1/a2 ওলাব লাগিব সো a1 আমাক ইয়াতে কি দিয়া আছে 2 দিয়া আছে a2 কিমান দিয়া আছে 4 দিয়া আছে সো এটো আমি কি লিখিব পাৰো 1/2 লিখিব পাৰো আকৌ আমি v1 বাই কি উলিয়াই দিম v2 উলিয়াই দিম v1/v2 উলিয়াই দিম সো v1 আমাক ইয়াতে কিমান দিয়া আছে 3 দিয়া আছে আৰু v2 কিমান দিয়া আছে 6 দিয়া আছে সো এটো আমি ইকুয়াল কিমান লিখিব পাৰো 1/2 লিখিব পাৰো আকৌ আমি কি কৰিম c1/c2 উলিয়াই দিম c1/c2 উলিয়াই দিম সো c1 আমাক কি দিয়া আছে -9 দিয়া আছে আৰু -8 দিয়া আছে সো এটুক আমি কি লিখিব পাৰো 1/2 লিখিব পাৰো সো এইখিনিৰ পৰা আমি কি পালো a1/a2 equal v1/v2 equal c1/c2 উলিয়াল ঠিক আছে তেনেহলে 1 নম্বৰৰ সমীকৰণত আমি কিমান কি পালো a1/a2 equal v1/v2 not equal c1/c2 তেনেহলে এই সমীকৰণ দুডালে কি কৰিব এটা সমান্তৰাল ৰেখা সৃষ্টি কৰিব তেনেহলে ইয়াৰ কি আছে কোনো সমাধান নাই আৰু এইটো অপচনে আমাক কি কৰিব অসীম সংখ্যক সমাধান থাকিব কাৰণ মিলি যোৱা ৰেখা হ'ব সো আমাক এই দুয়োটাৰ পৰা কম্পেয়াৰ কৰিব লাগিব যে কোনটো অপচন ৰাইট যাব সো এ নাম্বাৰ অপচনটো আমাক কি দিয়া আছে জোৰটোৰ সমাধান নাই 1 নম্বৰ ইয়াত কোৱাৰ দৰে কৈছে যে 1 নম্বৰত যোনটো দিয়া আছে ইয়াৰ কোনো সমাধান নাই কিন্তু জোৰটোৰ 2 নম্বৰত জোৰটোৰ অদ্বিতীয় সমাধান আছে বলে
কিন্তু আমি 2 নম্বৰত কি পালো যে অসীম সংখ্যক সমাধান আছে সেই কাৰণে এই নাম্বার অপশনটো আমাৰ নহব সো বি নাম্বার অপশনত দিয়া আছে জোৰটোৰ অসীম সংখ্যক সমাধান আছে এটো নহব তেনেহলে আৰু সি নাম্বার অপশন দিয়া আছে 1 আৰু 2 দুয়োটা জোৰেৰেই সমাধান নাই এটো আমি ভুল অপশন দিয়া আছে তেনেহলে আমি ডি নাম্বার অপশনটো কি কৈছে আমাক যে জোৰটোৰ সমাধান নাই প্ৰথমটোৰ কোনো সমাধান নাই বুলি কৈছে আৰু 2 নাম্বার অপশনত কি কৈছে যে অসীম সংখ্যক সমাধান আছে যেহেতু a1 by a2 equal b1 by b2 equal c1 by c2 ওলাইছে তেনেহলে ইয়াৰ অসীম সংখ্যক সমাধান আছে সো ইয়াৰ পৰা আমি কি গম পালো অপশন নাম্বার আমাৰ d2 কারেক্ট आंसर হ'ব সো আমি নেক্সট কোশ্চেন লৈ আগবাঢ়ো 3 নাম্বার কোশ্চেনটো দিয়া আছে kx plus 2y equal 5 আৰু 3x plus y equal 1 রৈখিক সমীকরণ জোৰৰ একক সমাধান থাকিব যদিহে এ নাম্বার অপশন দিয়া আছে k equal 0 ভি নাম্বার অপশন দিয়া আছে k not equal 6 সি নাম্বার অপশন দিয়া আছে k equal 2 আৰু ডি নাম্বার ইয়াতে ডি হ'ব ডি নাম্বার অপশনটো দিয়া আছে k equal 3 দিয়া আছে সো এই চাৰিটা অপশনৰ কোনটো অপশন আমাক ৰাইট যাব এটো আমাক উলিয়াব কৈছে সো এটো যদি আমি কৰিব বিচাৰো তেনেহলে আমাৰ এটা কথা মনত ৰাখিব লাগিব যে দুটা সমীকৰণৰ কেতিয়া একক সমাধান থাকে ইয়াতে একক সমাধান দিছে এই একক সমাধানৰ মিনিংটো আমাৰ বুজি পাব লাগিব একক সমাধান আৰু অদ্বিতীয় সমাধান একেই বুজা তেনেহলে দুয়োটা সমীকৰণৰ অদ্বিতীয় সমাধান কেতিয়া থাকে যেতিয়া a1 by a2 not equal b1 by b2 হয় তেতিয়া আমি কি পাও দুটা এটা অদ্বিতীয় সমাধান পাও তেনেহলে ইয়াৰ পৰা এই দুয়োটা রৈখিক সমীকৰণৰ পৰা আমাক এটো কৰি চাব লাগিব সো এই দুয়োটা সমীকৰণৰ পৰা আমি কি পাও a1 ইকুয়াল কিমান আছে a1 ইকুয়াল কিমান আছে k আছে সো আমি a1 ৰ ঠাইত আমি কিমান বহাই দিলো k বহাই দিলো আৰু a2 ৰ ঠাইত কিমান আছে 3 আছে সো আমি a2 ৰ ঠাইত আমি কিমান বহাই দিলো 3 বহাই দিলো সো not equal আমি not equal দিলো v1 ৰ ঠাইত কিমান আছে 2 আছে আমি v1 ৰ ঠাইত 2 বহাই দিলো আৰু v2 ৰ ঠাইত কি আছে y ৰ লগত একো নাই মানে কি আছে 1 আছে আমি v2 ৰ ঠাইত 1 বহাই দিলো সো এটো যদি আমি বজ্ৰ পূৰণ কৰো k ৰ লগত কোনটো আহি পূৰণ হ'ব 1 আহি পূৰণ হ'ব আৰু 3 ৰ লগত কোনটো পূৰণ হ'ব 2 পূৰণ হ'ব সো k ৰ লগত 1 পূৰণ কৰিলে কিমান আহিব k আহিব not equal কি থাকি যাব আৰু 2 ৰ লগত যেতিয়া আমি 3 পূৰণ কৰিও কিমান হ'ব 6 হ'ব সো ইয়াৰ পৰা আমি কি গম পালো অপশন নাম্বার আমাৰ কোনটো ৰাইট যাব ভি নাম্বার অপশনটো আমাৰ কারেক্ট आंसर হ'ব 3 নাম্বার কোশ্চেনটো দিয়া আছে ax y -2 equal 0 আৰু 6x - 2y -3 equal 0 সমীকৰণ জোৰৰ অদ্বিতীয় সমাধান থাকিলে শর্তটো কি হ'ব সো ইয়াতে আমাক দুটা সমীকৰণ দিয়া আছে সমীকৰণ দি কিনে খুদিছে এই সমীকৰণ দুটাৰ যদি অদ্বিতীয় সমাধান থাকে তেনে হলে এর মানটো কি হ'ব এটো আমাক উলিয়াব দিছে সো এ নাম্বার অপশনত কি দিছে a equal 3 দিয়া আছে ভি নাম্বার অপশনত দিছে a not equal 3 সি নাম্বার অপশন দিছে a not equal 0 আৰু ডি নাম্বার অপশন দিছে a equal 0 দিয়া আছে সো আমাৰ এই যেহেতু সমীকরণ দুটার কি শর্ত মানি চলিছে অদ্বিতীয় সমাধান থাকে সেই কারণে আমি এটোৰ পৰা কি লিখব অদ্বিতীয় সমাধান কেতিয়া থাকিব এটো প্রায় আগৰ দৰেই কোশ্চেনটোৰ দৰেই হ'ব যেহেতু ইয়াত কি আছে
অদ্বিতীয় সমাধান আছে তেনেহলে আমি কি লিখিব পাৰো যে a1 by a2 not equal আমি কি লিখিব পাৰো v1 by v2 লিখিব পাৰো v1 by v2 লিখিব পাৰো সো এই দুয়োটা সমীকৰণৰ পৰা আমি a1 আৰু a2 ৰ মান বহাই দিম তেনেহলে এই সমীকৰণ দুয়োটাৰ পৰা a1 ৰ মান কিমান আছে a আছে সো a1 ৰ ঠাইত আমি কি বহাই দিলো a বহাই দিলো সো তাৰ পিছত a2 ৰ মান কিমান আছে 6 আছে আমি a2 ৰ ঠাইত কি বহাই দিলো 6 বহাই দিলো not equal আছে not equal বহাই দিলো আৰু v1 ৰ ঠাইত ইয়াতে কি আছে একো নাই মানে কি আছে 1 আছে যেহেতু ইয়াৰ আগত কি আছে মাইনাস আছে তেনেহলে v1 ৰ মান কিমান আছে -1 আছে আমি 1 বহাই দিলো সো v2 ৰ মান কিমান আছে -2 আছে আমি v2 ৰ ঠাইত কি বহাই দিলো -2 বহাই দিলো আৰু ইয়াতে আমাৰ কি হ'ব 1 বহাই দিলো v1 ৰ ঠাইত আমি কি বহাই দিলো 1 বহাই দিলো সো এটো যদি আমি বজ্ৰ পূৰণ কৰো তেনেহলে কি হ'ব এৰ লগত কি পূৰণ আহিব -2 পূৰণ হ'ব আৰু v1 ৰ লগত কি পূৰণ হ'ব 6 পূৰণ হ'ব সো -2 ৰ লগত যেতিয়া আমি a টো পূৰণ কৰিম কি হ'ব -2a হ'ব ইকুৱেল not equal 1 ৰ লগত যেতিয়া আমি 6 পূৰণ কৰিম -6 হ'ব তেনেহলে দুয়োফালে কি আছে মাইনাস আছে মাইনাস মাইনাস কেনসেল যাব আৰু এর লগত 2 টো কি হৈ আছে পূৰণ হৈ আছে সো ইকুৱেলৰ হিফালে গলে কি হ'ব হৰণ হ'ব সো 6 ৰ তলত আহি 2 টো কি হল হৰণ হৈ গল সো 2 ৰে যদি আমি 6 ক কাটো তেনেহলে কিমান আহিব 3 আহিব সো ইয়াৰ পৰা কি আহিল a not equal কিমান আহিল 3 আহিল সো ইয়াৰ পৰা আমি কি গম পালো অপশন নাম্বার আমার কোনটো রাইট যাব অপশন নাম্বার আমার v2 হ'ব কারেক্ট आंसर কোশ্চেন নাম্বার 5 ত দিয়া আছে x - y = 2 আৰু x + y = 4 সমীকৰণৰ সমাধান হল সো ইয়াতে আমাক কি কৈছে এই দুয়োটা সমীকৰণৰ x আৰু y ৰ মান কি হ'ব হেটো আমাক উলিয়াব দিছে সো এ নাম্বার অপশনত কি দিয়া আছে 4 আৰু 1 দিয়া আছে ভি নাম্বাৰত দিয়া আছে -1 -3 আৰু সি নাম্বার অপশনত দিয়া আছে 5 আৰু 1 দিয়া আছে আৰু ডি নাম্বার অপশনত দিয়া আছে 3 আৰু 1 দিয়া আছে সো এটো যদি আমি সমাধান কৰিব বিচাৰো তেনেহলে আমাৰ কি কৰিব লাগিব প্ৰথমতে এই দুয়োটা সমীকৰণ আমাৰ কি কৰিব লাগিব লিখি লব লাগিব সো কি দিয়া আছে x - y = 2 এটো নাম্বার আমি 1 দি থলো এটো নাম্বার কি দিলু 1 দি থলো আৰু দুই নাম্বার সমীকরণ আমাক কি দিয়া আছে x + y = কিমান দিয়া আছে 4 দিয়া আছে এটো নাম্বারে আমি কি দিলু 2 দি থলো ঠিক আছে আমি কি কৰিম এক নাম্বার সমীকৰণৰ পৰা দুই নাম্বার সমীকৰণটো কি কৰিম মাইনাস কৰি দিম সো অপনয়ন পদ্ধতি আমাৰ এটো সমাধান কৰিব লাগিব সো এক নাম্বার সমীকৰণটো কি আছে x - y = কিমান আছে 2 আছে আৰু দুই নাম্বার সমীকৰণটো কি আছে x + y = 4 দিয়া আছে যদি এটো আমি অপনয়ন পদ্ধতিত কৰো তেনেহলে এটো প্লাস আছে মাইনাস হৈ যাব প্লাস আছে মাইনাস হৈ যাব প্লাস আছে মাইনাস হৈ যাব সো x আৰু x কি যাব ক্যান্সেল যাব যেহেতু এটো মাইনাস তেনেহলে কি হ'ব মাইনাসে মাইনাসে কি হৈ যাব প্লাস হৈ যাব গতিকে আমি ইয়াত কি লিখিম 2y লিখি দিম আৰু 4 ৰ পৰা যেতিয়া এটো -4 আছে আৰু এটো +2 আছে 4 ৰ পৰা যেতিয়া 2 টো মাইনাস কৰি দিম কিমান আহিব -2 আহিব ঠিক আছে তেনেহলে দুয়োফালে মাইনাস মাইনাস কি যাব ক্যান্সেল যাব y ৰ লগত 2 টো কি হৈ আছে ইনটু হৈ আছে তেনেহলে ইকুৱেলৰ হিফালে গলে কি হ'ব হৰণ হ'ব আৰু এটোৰ পৰা ক্যালকুলেশন কৰিলে কিমান আহিব 1 আহিব সো ইয়াৰ পৰা আমি কি পালো y = কিমান পালো
1 পালো সো এই y ৰ মানটো এতিয়া আমি কি কৰিম 1 নম্বৰ সমীকৰণত বহাই দিম সো 1 নম্বৰ সমীকৰণটো আমাক কি দিয়া আছে 1 নম্বৰ সমীকৰণ তো আমি কি কৰিম বহাই দিম সো 1 নম্বৰ সমীকৰণটো আমাক কি আছিল x minus y equal কিমান আছিল 2 আছিল সো y ৰ মান আমি কিমান ওলাই ৰাখিছো 1 ওলাই ৰাখিছো তেনে হলে আমি কি কৰিম y ৰ ঠাইত কি বহাই দিম 1 বহাই দিম তেনে হলে কিমান থাকিল 2 থাকিল 2 নমাই লৈ আনিলো সো x ৰ লগত 1 টো কি হৈ আছে মাইনাস হৈ আছে যদি আমি ইকুয়াল হিফালে পঠাই দিও তেনে হলে কিমান আহিব প্লাস 1 আহিব সো x ইকুয়াল কিমান ওলাল তেনে হলে 3 ওলাল সো x ৰ মান কিমান ওলাল 3 আৰু y ৰ মান কিমান ওলাল 1 ওলাল সো ইয়াৰ পৰা আমি কি গম পালো অপশন নাম্বার আমার কোনটো রাইট যাব অপশন নাম্বার D2 আমার কারেক্ট आंसर হবো কোশ্চেন নাম্বার 6 ত দিয়া আছে 3x - 5y = 7 আৰু -6x + 10y = 7 সমীকৰণ জোৰৰ সো এটো যদি আমি সমাধান কৰিব বিচাৰো তেনে হলে আগৰ দৰে আমাৰ কি উলিয়াই লব লাগিব প্ৰথমতে a1 / a2 উলিয়াই লব লাগিব সো a1 / a2 ইয়াতে কি হ'ব a1 আমাৰ ইয়াতে কিমান দিয়া আছে 3 দিয়া আছে সো a1 ৰ ঠাইত আমি কি লিখিলো 3 লিখিলো a2 কিমান দিয়া আছে -6 দিয়া আছে a2 ৰ ঠাইত আমি কি লিখিলো -6 লিখিলো সো এটো যদি আমি ক্যালকুলেশন কৰো কিমান ওলাব 1/2 ওলাব কি -1/2 ওলাব এটো এটোৰে কাটিলে কিমান ওলাব -1/2 ওলাব সো আকৌ আমি কি কৰিম v1/v2 উলিয়াই দিম v1/v2 উলিয়াই দিম সো ইয়াতে v1 ৰ মান কিমান আছে -5 আছে আমি v1 ৰ ঠাইত কি বহাই দিলো -5 বহাই দিলো আৰু v2 ৰ মান কিমান আছে 10 আছে আমি v2 ৰ ঠাইত কিমান বহাই দিলো 10 বহাই দিলো যদি 5 ৰে যদি আমি 10 ক কাটি দিও তেনে হলে কিমান আহিব 2 আহিব আৰু ইয়াৰ পৰা কি পালো আমি -1/2 পালো আকৌ যেহেতু এটোৰ মানো কিমান ওলাইছে -1/2 এটোৰ মানো কিমান ওলালে -1/2 ওলালে সো আকৌ আমাৰ কি কৰিব লাগিব তেনে হলে c1/c2 কৰি দিব লাগিব সো ইয়াতে c1 ৰ মান কিমান আছে 7 আছে আমি c1 ৰ ঠাইত কিমান বহাই দিলো 7 বহাই দিলো আৰু c2 ৰ মানো কিমান আছে 7 আছে আমি 7 বহাই দিলো সো এটো যদি আমি কাটি দিও তেনে হলে কিমান আহিব 1 আহিব সো এইখিনি তথ্যৰ পৰা আমি কি পালো যে a1/a2 equal v1/v2 not equal c1/c2 ওলাল নে নাই তেনে হলে আমি নিয়মটো কি পাইছিলো যে a1/a2 equal v1/v2 not equal c1/c2 যদি হয় তেনে হলে এই সমীকৰণ দুডালে কি পৰস্পৰ কি হ'ব সমান্তৰাল হ'ব আৰু সমান্তৰাল হলে ইয়াৰ কোনো মান নাথাকে বুলি আমি পঢ়িছিলো সমান্তৰাল হ'ব এটো ৰেখা যদি সমান্তৰাল হয় এটো ৰেখা যদি এটা সমীকৰণ ৰেখা যদি এটো হয় আৰু এটা সমীকৰণ ৰেখা যদি সমান্তৰাল ভাবে যায় তেনে হলে এই দুটা ৰেখা কেতিয়াও কি নকৰে কটাকটি নকৰিলে কেতিয়াও আমি x আৰু y ৰ মান নাপাম সেই কাৰণে এই তথ্যৰ পৰা এই ফৰ্মুলাটোৰ পৰা আমি কি বুজি পালো যে এই সমীকৰণ দুডালৰ বা এই সমীকৰণ দুটাৰ কোনো সমাধান নাই সো আমাৰ ইয়াৰ পৰা কি গম পালো তেনে হলে c নাম্বাৰ অপশনটো আমাৰ কারেক্ট आंसर হ'ব সো আমি নেক্সট কোশ্চেন লৈ আগবাঢ়ো 7 নম্বৰ কোশ্চেনটো দিয়া আছে a1x + v1y + c1 = 0 আৰু a2x + v2y + c2 = 0 সমীকৰণ জোৰৰ অদ্বিতীয় সমাধান থাকিলে শর্তটো কি হ'ব সো ইয়াতে অলপ ভুল হৈছে এটো ইকুয়াল কিমান আহিব 0 হ'ব আৰু এটো ইকুয়াল কিমান হ'ব 0 হ'ব
এই দুয়োটা সমীকরণ আমাক দিয়া আছে এই সমীকরণ দুয়োটার সমীকরণ জোৰৰ কি আছে অদ্বিতীয় সমাধান থাকিলে তলৰ কোনটো অপশন ৰাইট যাব এটো আমাক ক'ব দিছে সো এটো যদি আমি কৰিব যাও তেনেহলে আমাৰ মনত পেলাব লাগিব কি যে অদ্বিতীয় সমাধান কেতিয়া থাকে যেতিয়া a1 by a2 equal v1 by v2 not equal v1 by v2 so এটো থাকে এটো আমাৰ শর্ত আছিল গতিকে এটো যদি আমি বজ্য পূরণ কৰো তেনেহলে কি আহিব এটোৰ লগত কি পূরণ কৰি দিম তেনেহলে v1 আৰু a1 ৰ লগত কি পূরণ কৰি দিম আমি v2 সো এটোৰ লগত যেতিয়া আমি v1 পূরণ কৰি দিম তেনেহলে কি হ'ব a2 into v2 not equal কিমান আহিব a1 into v2 আহিব নাই সো এইটো তথ্যৰ পৰা আমি কি গম পালো তেনেহলে অপশন নাম্বার আমাৰ কোনটো ৰাইট যাব ভি নাম্বার অপশনটো আমাৰ কারেক্ট आंसर হ'ব সো আমি নেক্সট কোশ্চেন লৈ আগবাঢ়ো কোশ্চেন নাম্বার 8 ত দিয়া আছে দুটা চলকত এটা রৈখিক সমীকৰণৰ জ্যামিতিক প্ৰদৰ্শনটো হল এটা সৰল ৰেখা আৰু ভি নাম্বার অপশন দিয়া আছে এটা বৃত্ত সি দিয়া আছে অধিবৃত্ত আৰু ডি দিয়া আছে এটাও নহয় সো ইয়াতে আমাক কি কোশ্চেন কৰিছে যে দুটা চলকত এটা রৈখিক সমীকৰণৰ জ্যামিতিক প্ৰদৰ্শনটো তোমালোকে এটা কথা মনত ৰাখিবা যেহেতু ইয়াতে কি কৈছে যে রৈখিক সমীকৰণ কৈছে তেনেহলে মনত ৰাখিব লাগিব যে সদায় রৈখিক সমীকৰণে এটা কি গঠন কৰে সৰল ৰেখাৰ গঠন কৰে সো ইয়াৰ পৰা এই কোশ্চেনটোৰ পৰা আমি কি গম পালো অপশন নাম্বার আমাৰ কোনটো ৰাইট যাব অপশন নাম্বার এটো আমাৰ কারেক্ট आंसर হ'ব সো আমি নেক্সট কোশ্চেন লৈ আগবাঢ়ো 9 নাম্বার কোশ্চেনটো দিয়া আছে a1x plus v1y plus c1 equal 0 আৰু a2x plus v2y plus c2 equal 0 সমীকৰণৰ ৰেখা দুডাল মিলি যোৱা ৰেখা হ'ব যদি তাৰ মানে ইয়াতে আমাক কি কৈছে এই জন্তু এই দুয়োটা সমীকৰণ কেতিয়া মিলি যোৱা ৰেখা হ'ব সো এটো আমি অলৰেডি মুখস্থ কৰি আহিছিলো কি যে a1 a2 equal v1 by v2 equal c1 by c2 যদি হয় তেনেহলে এই শর্তৰ সৃষ্টি কৰা সমীকৰণ দুটালে পৰস্পৰ মিলি যোৱা ৰেখা হ'ব সো এইটোৰ পৰা আমি কি গম পালো তেনেহলে অপশন নাম্বার আমাৰ কোনটো ৰাইট যাব সি নাম্বার অপশনটো আমাৰ কারেক্ট आंसर হ'ব সো নাম্বার কোশ্চেনটো দিয়া আছে তলৰ কোনজোৰ সমীকৰণৰ অদ্বিতীয় সমাধান আছে সো ইয়াত আমাক চাৰিটা অপশন দিয়া আছে এ নাম্বার অপশন দিয়া আছে ভি দিয়া আছে সি দিয়া আছে আৰু ডি দিয়া আছে এই চাৰিটা অপশনৰ ভিতৰত কোনটো অপশনৰ অদ্বিতীয় সমাধান থাকিব এটো আমাক ক'ব লাগিব সো আমি অদ্বিতীয় সমাধান কেতিয়া থাকে যেতিয়া a1 by a2 not equal কি আছিল v1 by v2 সো তোমালোকে কি কৰিবা এই প্ৰতিটা অপশনৰে তোমালোকে a1 by a2 v1 by v2 কৰি চাবা যোনটো অপশনৰ এইটো অপশনৰ লগত মিলিব সেইটো অপশনে যাব ৰাইট সো তোমালোকে এইটো অলপ কৰি চাবা বহিখনত কৰি চাবা তোমালোকে সিম্পলি কি কৰিবা a1 by a2 v1 by v2 c1 by c2 প্ৰতিটো অপশনৰে উলিয়াই লবা যোনটো অপশনৰ a1 by a2 not equal v1 by v2 লগত মিলি যাব সেইটো অপশনে ৰাইট যাব সো এইটো চাৰিটা অপশনৰ ভিতৰত আমাৰ বি নাম্বার অপশনটো ৰাইট যাব তোমালোকে অলপ কৰি চাবা অংকটো সো আমি নেক্সট কোশ্চেন লৈ আগবাঢ়ো সো 11 নাম্বার কোশ্চেনটোত আমাক কি কৈছে যে যদি 2x plus 2ky equal 2 আৰু 2x plus 5y plus 1 equal 0 ৰেখা দুটাল পৰস্পৰ সমান্তৰাল হয় তেন্তে কেৰ মান কি হ'ব এটো আমাক ক'ব দিছে
সো এইটো সমাধান কৰিবলৈ হলে আমাক কি লক্ষ্য কৰিব লাগিব ইয়াতে আমাক কি কৈছে দুডাল পৰস্পৰ সমান্তৰাল বুলি কৈছে এই সমীকৰণ দুডালে সৃষ্টি কৰা ৰেখা দুডাল কি পৰস্পৰ সমান্তৰাল দুটা সমীকৰণ কেতিয়া সমান্তৰাল হয় যেতিয়া a1 by a2 equal v1 by v2 not equal c1 by c2 যদি ৰেখা দুডাল সমান্তৰাল হয় তেনেহলে এইটো শৰ্ত মানি চলিব লাগিব সো এই শৰ্তটোৰ পৰা আমি কি কৰিম এই দুটা অপচন লম এই দুটা অপচনত আমি কি দিয়া আছে a1 by a2 equal v1 by v2 দিয়া আছে ঠিক আছে সো এই দুটা সমীকৰণৰ পৰা a1 কিমান আছে 2 আছে আমি 2 বহাই দিলো a2 কিমান আছে 2 আছে 2 বহাই দিলো ইকুৱেল আছে ইকুৱেল দিলো আৰু v1 কিমান আছে 2k আছে v2 কিমান আছে এই v2 কিমান আছে 2k আছে গতিকে আমি ইয়াতে কি বহাই দিলো 2k বহাই দিলো ডিভাইডেড বাই v2 কিমান আছে 5 আছে আমি 5 বহাই দিলো সো এটো যদি আমি বজ্য পূৰণ কৰো তেনেহলে কি হ'ব 2 ৰ লগত 2k পূৰণ হ'ব 4 2k আহিব ইকুৱেল 5 ৰ লগত যেতিয়া 2 পূৰণ হ'ব কিমান আহিব 10 আহিব সো k ৰ লগত 4 টো কি হৈ আছে ইনটু হৈ আছে যেতিয়া ইকুৱেলৰ হিফালে পঠিয়াই দিম কি হ'ব হৰণ হৈ যাব সো 10 ৰ তলত কিমান আহিল তেনেহলে 4 আহিল এটুক যদি আমি 2 ৰে কাটি দিও 2 আহিব আৰু ইয়াতে কি আহিব 5 আহিব সো k ৰ মান আমাৰ ইয়াত কি ওলাল 5 by কিমান ওলাল 2 ওলাল সো ইয়াৰ পৰা আমি কি গম পালো যে অপচন নাম্বার আমাৰ কোনটো ৰাইট যাব অপচন নাম্বার আমাৰ ভি নাম্বার অপচনটো রাইট যাব 12 নাম্বার কোশ্চেনটো দিয়া আছে 2kx plus 5y equal 7 আৰু 6x minus 5y equal 11 কে দিয়া আছে সমীকৰণ জোৰৰ অদ্বিতীয় সমাধান থাকিলে কেৰ মান হ'ব সো ইয়াতে আমাক কি কৈছে যে এইটো সমীকৰণ আৰু এইটো সমীকৰণ জোৰৰ যদি অদ্বিতীয় সমাধান যদি থাকে তেনেহলে কেৰ মানটো কিমান হ'ব এটো আমাক উলিয়াব লাগে যেহেতু ইয়াত কি কৈছে অদ্বিতীয় সমাধান থাকে তেনেহলে অদ্বিতীয় সমাধান কেতিয়া থাকে যেতিয়া a1 by a2 not equal v1 by v2 so ইয়াতে আমাক a1 ৰ মান কিমান দিয়া আছে 2k দিয়া আছে সো আমি a1 ৰ ঠাইত কি বহাই দিলো 2k বহাই দিলো আৰু a2 ৰ মান কিমান দিয়া আছে 6 দিয়া আছে সো আমি a2 ৰ ঠাইত কিমান বহাই দিলো 6 বহাই দিলো not equal আছে not equal লৈ আহিলো v1 ৰ ঠাইত কিমান আছে v1 ৰ ঠাইত কিমান আছে 5 দিয়া আছে সো আমি v1 ৰ ঠাইত কিমান বহাই দিলো 5 বহাই দিলো আৰু v2 ৰ ঠাইত কিমান আছে -5 আছে কি 5 আছে -5 আছে আমি -5 টো বহাই দিলো সো 2k by 6 not equal 5 cancel করলে আমার ইয়াত কি থাকিব -1 থাকিব সো 2k by 6 ৰ লগত যেতিয়া আমি 2k by 6 ৰ লগত যেতিয়া আমি এটো not equal হয় -1 ৰ লগত পূৰণ কৰিম তেনেহলে কি আহিব 1 ৰ লগত 2k পূৰণ হ'ব আৰু -1 ৰ লগত 6 পূৰণ হ'ব সো 2k ৰ লগত যেতিয়া আমি 1 পূৰণ কৰিম কিমান আহিব 2k ৰ লগত 1 পূৰণ কৰিলে কিমান আহিব 2k -6 not equal -6 আহিব k ৰ লগত 2 টো কি হৈ আছে ইনটু হৈ আছে গতিকে ইকুৱেলৰ হিফালে গলে কি হ'ব -6/2 আহিব not equal to থাকি যাব সো 2 ৰে যদি আমি 6 ক কাটি দিও তেনেহলে কিমান আহিব 3 আহিব সো k not equal -3 আহিল সো ইয়াৰ পৰা আমি কি গম পালো অপচন নাম্বার আমাৰ কোনটো ৰাইট যাব অপচন নাম্বার ডি টু আমাৰ কারেক্ট आंसर হবে 13 নাম্বার কোশ্চেনটো দিয়া আছে
4x plus py plus 8 equal 0 আৰু 2x plus 2y plus 2 equal 0 সমীকৰণ জোৰৰ অদ্বিতীয় সমাধান থাকিলে পিৰ মান হ'ব সো সেম কোশ্চেন ইয়াতে আমাক কৰিছে অকল মানবিলাক চেঞ্জ কৰি দি আছে তোমালোকে একেদৰেই কৰিবা ইয়াতে কি দিছে এই দুয়োটা বহুপদ রৈখিক সমীকরণ জোৰৰ অদ্বিতীয় সমাধান দি আছে যেহেতু অদ্বিতীয় সমাধান দি আছে আমি আগৰ পৰাই জানো কি আছিল a1 by a2 not equal v1 by v2 আছিল সো a1 ৰ মান ইয়াতে কি দিয়া আছে 4 দিয়া আছে আমি 4 বহাই দিলো আৰু a2 ৰ মান কিমান দিয়া আছে 2 দিয়া আছে 2 বহাই দিলো v1 ৰ মান কি দিয়া আছে p দিয়া আছে v1 ৰ মান কি দিয়া আছে এই p দিয়া আছে গতিকে v1 ৰ ঠাইত আমি কি বহাই দিলো p বহাই দিলো আৰু v2 ৰ মান কিমান দিয়া আছে 2 দিয়া আছে আমি v2 ৰ ঠাইত কিমান বহাই দিলো 2 বহাই দিলো এটো যদি আমি কিমান আহিব তেনে হলে ইকুয়াল কিমান আহিব 2p ইকুয়াল কিমান আহিব 8 আহি যাব not equal আহিব এটা গটেই কেটা কি হ'ব not equal হ'ব not equal দি লৈ আহিবা তোমালোক সো পিৰ লগত 2 টো কি হৈ আছে পূৰণ হৈ আছে সো not equal ৰ হিফালে গলে কিমান কি হ'ব হৰণ হৈ যাব সো 8 ক যদি আমি 2 ৰে হৰণ কৰো তেনে হলে কিমান আহিব 4 আহি যাব সো p ইকুয়াল কিমান হল তেনে হলে 4 হল সো not equal আহিব সো ইয়াৰ পৰা আমি কি গম পালো যে অপশন নাম্বার আমাৰ কোনটো ৰাইট যাব অপশন নাম্বার আমাৰ এ নাম্বার অপশনটো কারেক্ট आंसर হ'ব 14 নম্বৰ কোশ্চেনটো দিয়া আছে a1x plus v1y plus c1 equal 0 আৰু a2x plus v2y plus c2 equal 0 সমীকরণ জোৰৰ অসীম সংখ্যক সমাধান থাকিলে শর্তটো কি হ'ব সো এটো টোটালি মুখস্থই তোমালোকে কৰিছিলা ক্লাসতো বহুতবাৰ আলোচনা কৰা হৈছে ইয়াতে আমাক কি কৈছে যে অসীম সংখ্যক সমাধান থাকিলে শর্তটো তেনে হলে কি হ'ব অসীম সংখ্যক সমাধান কেতিয়া থাকে যেতিয়া a1 by a2 equal v1 by v2 equal c1 by c2 এটো শর্ত যেতিয়া সিদ্ধ কৰিব তেতিয়া সেই রৈখিক সমীকরণ জোৰৰ কি হ'ব অসীম সংখ্যক সমাধান থাকিব সো ইয়াৰ পৰা আমি কি গম পালো অপশন নাম্বার কোনটো ৰাইট যাব সি নাম্বার অপশনটো আমাৰ কারেক্ট आंसर হ'ব সো নেক্সট কোশ্চেন আমি আগবাঢ়ো 15 নম্বৰ কোশ্চেনটো দিয়া আছে a1x plus v1y plus c1 equal 0 আৰু a2x plus v2y plus c2 equal 0 সমীকরণ জোৰৰ কোনো সমাধান না থাকে শর্তটো কি হ'ব সো এটো আমাৰ টোটালি মুখস্থ আছিল তোমালোকৰ ক্লাসতে দিয়া আছে ফর্মুলাটো হুবহু দিয়া আছিল ইয়াতে কি কৈছে সমীকরণ জোৰৰ কোনো সমাধান না থাকে কি কোনো সমাধান না থাকিলে শর্তটো কি আছিল কেতিয়া কোনো সমাধান না থাকে যেতিয়া ৰেখা দুডাল কি হয় সৰল ৰেখা হয় আৰু সৰল ৰেখাৰ শর্তটো কি আছিল a1 by a2 equal v1 by v2 not equal c1 by c2 আছিল সো এটো ফর্মুলা আমি আগৰে পৰা পাই আহিছো সো ইয়াৰ পৰা আমি কি গম পালো অপশন নাম্বার আমাৰ কোনটো ৰাইট যাব ভি নাম্বার অপশনটো আমাৰ ৰাইট যাব 16 নম্বৰ কোশ্চেনত দিয়া আছে এটো অলপ বেঙ্গলীত দিয়া আছে আমি এটো অসমীয়াত কম তোমালোক অলপ বুজি লবা 16 নম্বৰ কোশ্চেনটো দিয়া আছে রৈখিক সমীকরণ জোৰৰ 2x plus 3y equal 5 আৰু 4x plus ky equal 10 ৰ অসীম সংখ্যক সমাধান থাকে যদি ইয়াতে আমাক কি কৈছে এই সমীকরণ দুটাৰ কেতিয়া অসীম সংখ্যক সমাধান থাকিব এটো আমাক ক'ব দিছে ঠিক আছে এই সমীকরণ দুটাৰ কেতিয়া অসীম সংখ্যক সমাধান থাকিব যেতিয়া a1 by a2
ইকুৱেল v1 by v2 ইকুৱেল c1 by c2 ঠিক আছে সো ইয়াৰ পৰা আমি কি কৰিম এই দুয়োটা অপচন লৈ লম কি আছে আমাৰ a1 by a2 a1 ৰ মান কিমান আছে তেনেহলে 2 আছে আমি 2 বহাই দিলো a2 ৰ মান কিমান আছে 4 আছে আমি কি বহাই দিলো 4 বহাই দিলো ইকুৱেল আছে ইকুৱেল দিলো v1 ৰ মান কিমান আছে 3 আছে আমি 3 বহাই দিলো আৰু v2 ৰ মান কিমান আছে k আছে আমি k বহাই দিলো সো এটো যদি আমি বজ্ৰ পূৰণ কৰো তেনেহলে কি আহিব 2k ইকুৱেল কিমান আহিব 12 আহিব সো k লগত 2 টো ইনটু হৈ আছে হিফালে গলে কি হ'ব হৰণ হ'ব 2 লগত আহি যেতিয়া সৰি 12 এর লগত 2 টো আহি কি হ'ব হৰণ হ'ব 2 ৰে যেতিয়া আমি 12 কাটি দিম কিমান আহিব 6 আহিব অৰ্থাৎ k ইকুৱেল কিমান ওলাল 6 ওলাল সো k এর মান যেতিয়া 6 হ'ব তেতিয়া এই সমীকৰণ দুটা কি হ'ব এই সমীকৰণ দুটা কি হ'ব পৰস্পৰৰ অসীম সংখ্যক সমাধান থাকিব সো ইয়াৰ পৰা কি গম পালো আমি অপচন নাম্বার কোনটো ৰাইট যাব ডি নাম্বার অপচনটো আমাৰ কারেক্ট आंसर হ'ব সো আমি নেক্সট কোশ্চেন লৈ আগবাঢ়ো 17 নাম্বার কোশ্চেনটো দিয়া আছে 2x - 5x + 4 = 0 আৰু 2x + y - 8 = 0 সমীকৰণ জোৰৰ কেইটা সমাধান আছে ইয়াত আমাক উলাব দিছে ঠিক আছে সো এ নাম্বার অপশনত কি দিয়া আছে এটা অদ্বিতীয় সমাধান আছে আৰু ঠিক দুটি সমাধান আছে অসীম সংখ্যক সমাধান আছে আৰু কোনো সমাধান নাই এই অপশনটো দিছে সো এইটো যদি আমি কৰিব বিচাৰো তেনেহলে আমাৰ কি কৰিব লাগিব এইটো নিচিনা আগত এটা কোশ্চেন তোমালোকে পাই আহিছিলা a1 by a2 উলিয়াই লব লাগিব a1 by a2 উলিয়াই লব লাগিব সো a1 কিমান আছে 2 আছে আমি a1 ৰ ঠাইত 2 বহাই দিলো a2 কিমান আছে 2 আছে 2 বহাই দিলো সো a2 ৰ পৰা কি পালো 1 আহিল আকৌ আমি কি কৰিম v1 by v2 উলিয়াই দিম v1 ৰ মান কিমান আছে ইয়াত -5 আছে আৰু v2 ৰ মান কিমান আছে 1 আছে সো এটো ইকুৱেল কিমান আহিব -5 আহিব সো ইয়াৰ পৰা আমি কি গম পালো যে a1 by a2 not equal v1 by v2 হলে নহয় হল গতিকে ইয়াৰ পৰা আমি কি ক'ব পাৰো যে এই সমীকৰণ দুয়োটাৰ কি থাকিব অদ্বিতীয় সমাধান থাকিব সো আমাৰ এ নাম্বার অপশনটো কারেক্ট आंसर হ'ব 18 নম্বৰ কোশ্চেনটো দিয়া আছে তলৰ ৰৈখিক সমীকৰণ জোৰবোৰ বিবেচনা কৰা সো এটো আমি 1 নম্বৰ কোশ্চেনত এনেকুৱা ধৰণৰ এটা অংক কৰিছিলো সো এটো কৰিবলৈ হলে আমাৰ কি কৰিব লাগিব a1 by a2 আগত উলিয়াই লব লাগিব এটো কাৰ কাৰণে 1 নম্বৰ সমীকৰণৰ কাৰণে ঠিক আছে সো এটোৰ কাৰণে আমি কি কৰিম a1 কিমান দিয়া আছে 3 দিয়া আছে আৰু a2 কিমান দিয়া আছে 2 দিয়া আছে সো এটো 3 by কিমান ওলাল 2 ওলাল আকৌ আমি কি কৰিম v1 by v2 উলিয়াই দিম v1 কিমান দিয়া আছে আমাক ইয়াত 2 দিয়া আছে আৰু v2 কিমান দিয়া আছে 3 দিয়া আছে সো এটো কি ওলাল 2 by 3 ওলাল সো ইয়াৰ পৰা আমি কি গম পালো যে এটো a1 by a2 not equal v1 by v2 ওলাল ঠিক আছে পিছত আকৌ আমি যদি এটো কৰো এই 4x মাইনাস হ'ব ইয়াত মাইনাস হ'ব সো এটো যদি আমি কৰিব বিচাৰো তেনেহলে কিমান আহিব a1 by a2 যদি কৰি দিও কিমান আহিব a1 কিমান দি আছে 4 আৰু a2 কিমান দি আছে 4 সো ইয়াত কি আহিব 1 আহিব v1 by v2 যদি আমি কৰো তেনেহলে ইয়াতেও কি আহিব -3 by -3 আহিব সো এটো কি আহিব 1 আহিব আৰু c1 by c2 যদি কৰো আমি তেনেহলে কি আহিব 5 by 8 আহিব সো ইয়াৰ পৰা আমি কি গম পালো যে a1 by a2 equal v1 by v2 equal c1 by c2 সো 1 নম্বৰ সমীকৰণৰ কি থাকিব
অদ্বিতীয় সমাধান থাকিব আৰু 2 নম্বৰ সমীকৰণত কি থাকিব অসীম সংখ্যক সমাধান থাকিব সো অদ্বিতীয় আৰু অসীম সংখ্যকৰ লগত কোনটো মিল আছে সেইটো অপচন আমাৰ রাইট যাব ঠিক আছে 1 নম্বৰৰ কাৰণে কি হ'ব সংগত হ'ব আৰু এটো কি হ'ব সংগত হ'ব সো ইয়াৰ পৰা আমি কি গম পালো অপচন নাম্বার এটো আমাৰ কারেক্ট आंसर হ'ব 19 নম্বৰ কোশ্চেনটো দিয়া আছে কেৰ কি মানৰ বাবে x + ky - 4 = 0 আৰু 2x + 4y - 3 = 0 কোনো সমাধান নাই সো এটো যদি আমি সমাধান কৰিব বিচাৰো এই দুয়োটা ইয়াতে আমাক কি কৈছে এই দুয়োটা সমীকৰণৰ কি কৈছে কোনো সমাধান নাই সো সমীকৰণ জোৰৰ কেতিয়া কোনো সমাধান নাথাকে যেতিয়া a1 / a2 = b1 / b2 = not equal c1 / c2 হয় ঠিক আছে সো কেতিয়া কোনো সমাধান নাথাকে যেতিয়া এই ফর্মুলাটো সিদ্ধ কৰে সো ইয়াৰ পৰা আমি এই দুয়োটা অপচন লৈ লম ঠিক আছে ইয়াতে আমাক কি দিয়া আছে a1 / a2 সো a1 আমাক কিমান দিয়া আছে 1 দিয়া আছে সো a1 ৰ ঠাইত আমি কি বহাই দিলো 1 বহাই দিলো আৰু a2 ঠাইত কিমান দিয়া আছে 2 দিয়া আছে a2 ঠাইত আমি কিমান বহাই দিলো 2 বহাই দিলো ইকুয়াল আছে ইকুয়াল বহাই দিলো আৰু v1 ৰ ঠাইত কিমান আছে k আছে v1 ৰ ঠাইত আমি কিমান বহাই দিলো k বহাই দিলো আৰু v2 ৰ ঠাইত কিমান আছে 4 আছে আমি 4 বহাই দিলো এটো যদি আমি বৰ্জ্য পূৰণ কৰো তেনে হলে কি আহিব 2k = কিমান আহিব 4 আহিব k = কিমান হ'ব 4/2 হ'ব ঠিক আছে আৰু 2 ৰে যদি আমি 4 ক কাটি দিও তেনে হলে কিমান আহিব 2 আহিব এতেকে k = কিমান হল 2 হল সো আমাৰ অপচন নাম্বার কোনটো রাইট যাব এ নাম্বার অপশনটো আমাৰ কারেক্ট आंसर হ'ব সো আমি নেক্সট কোশ্চেন লৈ আগবাঢ়ো নাম্বার 20 দিয়া আছে কেৰ কি মানৰ ভাবে 3x - 2y = 0 আৰু kx + 5y = 0 সমীকৰণ জোৰৰ অসীম সংখ্যক সমাধান থাকিব সো ইয়াতে আমাক কি কৈছে যে এই দুয়োটা সমীকৰণৰ কেতিয়া অসীম সংখ্যক সমাধান থাকিব কেৰ মান উলিয়াব দিছে সো এটো আমি অসীম সংখ্যক সমাধান কেতিয়া থাকে a1 / a2 = v1 / v2 = c1 / c2 আগৰ কোশ্চেনটোৰ দৰে আমি কি লৈ লম এই দুয়োটা অপচন লৈ লম a1 ৰ মান ইয়াতে কি দিয়া আছে 3 দিয়া আছে আমি 3 লিখি ললো আৰু a2 ৰ মান কিমান দিয়া আছে k দিয়া আছে k লৈ ললো আকৌ v1 ৰ মান কিমান দিয়া আছে -2 দিয়া আছে -2 বহাই দিলো আৰু v2 ৰ মান কিমান দিয়া আছে 5 দিয়া আছে 5 বহাই দিলো এটো যদি আমি বৰ্জ্য পূৰণ কৰো কিমান হ'ব -2k = কিমান আহিব 15 আহিব k ৰ লগত -2 টো ইনটু হৈ আছে হিফালে গলে কি হ'ব হৰণ হ'ব সো -15 / কিমান আহিব তেনে হলে 2 আহিব সো ইয়াৰ পৰা আমি কি গম পালো অপচন নাম্বার কোনটো রাইট যাব আমাৰ অপচন নাম্বার এটো আমাৰ কারেক্ট आंसर হ'ব 21 নম্বৰ কোশ্চেনটো দিয়া আছে কেৰ কি মানৰ ভাবে x + ky = 0 আৰু 2x - y = 0 সমীকৰণ জোৰৰ অদ্বিতীয় সমাধান থাকিব সো ইয়াতে আমাক এনসারটো দি দিছে সো এটো এনসার কেনেকৈ আহিল আমি এটো উলিয়াব লাগিব ঠিক আছে সো ইয়াতে কি কৈছে যে সমীকৰণ জোৰৰ কি সমাধান থাকিব অদ্বিতীয় সমাধান থাকিব সো অদ্বিতীয় সমাধান কেতিয়া থাকিব যেতিয়া a1 / a2 not equal b1
by v2 so ইয়াতে a1 ৰ মানটো কিমান দিয়া আছে 1 দিয়া আছে a2 ৰ মান কিমান দিয়া আছে 2 দিয়া আছে not equal v1 ৰ মান কিমান দিয়া আছে k দিয়া আছে আৰু v2 ৰ মান কিমান দিয়া আছে -1 দিয়া আছে so এটো বৰ্জ্য পূৰণ কৰিলে কিমান আহিব 2k -1 আহিব not equal -1 আহিব so k লগত 2 to into হৈ আছে হিফালে গলে কিমান আহিব k not equal -1/2 so answer to আহিছে এটি হল আমাৰ কি correct answer so student ইমানখিনি আছিল আমাৰ আজিৰ ক্লাসটো so ভিডিওটো ভাল লাগিলে তোমাৰ বন্ধু বান্ধৱী সকলৰ লগত শেয়াৰ কৰি দিব so এইটো চেপ্টাৰৰ যিমানখিনি MCQ কোশ্চেন আলোচনা কৰা হল বহুতেই ইম্পৰ্টেন্ট হয় কোশ্চেনবোৰ তো এইটো চেপ্টাৰৰ যদি MCQ আহে so এইখিনি কনসেপ্টৰ পৰাই আহিব so তোমালোকে কনসেপ্টখিনি ক্লিয়াৰ কৰি লবা আৰু ভালকে তোমালোকে নোটছবোৰ পঢ়িবা ভালকে so ভিডিওটো আজি ইয়াতে সামৰিছো